মৰমৰ বন্ধুসকল বেসিক্স অফ ৰিডাইৰেকচনৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম এই টিউটৰিয়েলটোত আমি শিকিম বেছত ইনপুট আৰু আউটপুট ৰিডাইৰেকচন আৰু ফাইল ডেসক্ৰিপ্টৰ্ছ ষ্টেণ্ডাৰ্ড ইনপুট ষ্টেণ্ডাৰ্ড আউটপুট ষ্টেণ্ডাৰ্ড এৰৰ কিছু উদাহৰণৰ সহায়ত এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ বেছত শেল স্ক্ৰিপ্টিংৰ জ্ঞান থাকিব লাগিব যদি নহয় সংগত শিকনিৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu Linux 1204 অপাৰেটিং সিস্টেম আৰু GNU Base টাঙৰণ 4.2 অনুগ্ৰহ কৰি মন কৰিব GNU Base টাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে GNU Linuxত আমি এটা ফাইললৈ আউটপুট পঠাব পাৰো বা এটা ফাইলৰ পৰা ইনপুট পঢ়িব পাৰো প্ৰত্যেক শেল কমাণ্ডৰ নিজা ইনপুটস আৰু আউটপুটস থাকে শেলটোৱে ব্যাখ্যা কৰা এটা বিশেষ স্বৰলিপি ব্যৱহাৰ কৰি ইনপুট আৰু আউটপুটক ৰিডাইৰেক্ট কৰা হয় ইনপুট আৰু আউটপুটৰ ডিফল্ট পাথটো সলনি কৰাটোকে ৰিডাইৰেকচন বোলা হয় GNU Linuxত হাৰ্ডৱেৰটোকো ধৰি সকলোবিলাক এটা ফাইল হয় সাধাৰণতে ঘূৰাই দিয়া মানবিলাক হৈছে ইনপুটৰ বাবে 0 যিটো কিবোৰ্ড আউটপুটৰ বাবে 1 যিটো স্ক্ৰিন এৰৰৰ বাবে 2 যিটো স্ক্ৰিন 0 1 2 বিলাক হৈছে পজিক্স সংখ্যা আৰু লগতে ফাইল ডেসক্ৰিপ্টৰ্ছ বুলি জনা যায় এটা ৰিডাইৰেক্টৰে এজন উপভোক্তা বা আন প্ৰগ্ৰামৰ সৈতে কথা পাতিবলৈ পজিক্স সংখ্যা ব্যৱহাৰ কৰে ষ্টেণ্ডাৰ্ড ইনপুটটো হৈছে ডিফল্ট ইনপুট পদ্ধতি ইয়াক সকলো কমাণ্ডে ইনপুট পঢ়িবলৈ ব্যৱহাৰ কৰে ইয়াক শূন্যৰ দ্বাৰা চিহ্নিত কৰা হয় লগতে stdin ষ্টেণ্ডাৰ্ড ইনপুট বুলি জনা হয় ডিফল্ট ষ্টেণ্ডাৰ্ড ইনপুট হৈছে কিবোৰ্ডখন লেছ দেন চিহ্নটো হৈছে ইনপুট ৰিডাইৰেকচন চিহ্ন গাঁথনিটো হৈছে কমাণ্ড স্পেচ লেছ দেন চিহ্ন স্পেচ ফাইল নেম মই redirection.sh নামৰ ফাইল এটা খুলিম মই এই ফাইলটোত কিছু কোড লিখি থৈছো এইটো হৈছে চিভেং শাৰী লিখক short স্পেচ লেছ দেন চিহ্ন স্পেচ file.txt এইটো এটা ইনপুট ৰিডাইৰেকচনৰ উদাহৰণ ইনপুটটো file.txt ফাইলৰ পৰা লোৱা হৈছে short কমাণ্ডে file.txt ত অৱস্থিত সংখ্যাসমূহৰ শ্ৰেণীবিভাজন কৰে সেভত টিপক আহক redirection.sh ফাইলটো ৰান কৰো আপোনাৰ কিবোৰ্ডত Ctrl Alt আৰু T কিজ একেলগে টিপি টাৰ্মিনেলটো খুলক তাৰ আগতে আহক আমি file.txt ৰ বিষয়বস্তুটো চাও লিখক cat স্পেচ file.txt এন্টাৰ টিপক আপুনি দেখিব যে ফাইলটোৱে সংখ্যাৰ ক্ৰম ধৰি ৰাখে এতিয়া লিখক chmod স্পেচ +x স্পেচ redirection.sh এন্টাৰ টিপক লিখক /redirection.sh এন্টাৰ টিপক আমি শ্ৰেণীবিভাজনৰ পাছত টাৰ্মিনেলত আউটপুটটো দেখিম সংখ্যাবিলাক ঊৰ্ধ্বক্ৰমত শ্ৰেণীবিভাজন হৈছে আমাৰ স্লাইডসমূহলৈ ঘূৰি আহো ষ্টেণ্ডাৰ্ড আউটপুট সকলো কমাণ্ডে আউটপুট দৰ্শিত কৰিবলৈ ব্যৱহাৰ কৰে ডিফল্ট আউটপুটটো পৰ্দাত দৰ্শিত হৈছে ইয়াক সংখ্যা 1 এ চিহ্নিত কৰে লগতে stdout ষ্টেণ্ডাৰ্ড আউটপুট বুলি জনা যায় গ্ৰেটাৰ দেন চিহ্নটো হৈছে আউটপুট ৰিডাইৰেকচন চিহ্ন গাঁথনি হৈছে কমাণ্ড স্পেচ গ্ৰেটাৰ চিহ্ন স্পেচ ফাইল নেম মই redirection.sh ফাইল এটালৈ ঘূৰি যাম পূৰ্বৰ শাৰীটোক কমেন্ট কৰক যিটো short ইয়াৰ তলত লিখক ls স্পেচ গ্ৰেটাৰ দেন স্পেচ ls আন্ডাৰস্কোৰ file.txt এইটো আউটপুট ৰিডাইৰেকচনৰ এটা উদাহৰণ
ls or output to ls_file.txt জমা হ'ব ls কমান্ডে সেই নিৰ্দিষ্ট ডাইৰেক্টৰীটোত ফাইলছৰ বিষয়ে তথ্য তালিকাভুক্ত কৰিব এতিয়া ফাইলটো সেভ কৰক আৰু টাৰ্মিনেলটোলৈ যাওক মই প্ৰম্পট খালি কৰিম প্ৰথমে আহক আমি ls লিখো আৰু আউটপুটটো চাও এতিয়া আপ এৰো কিটো তিনিবাৰ টিপক পূৰ্বৰ ./redirection.sh কমান্ডটো পুনৰ মাতক আৰু এন্টাৰ টিপক এতিয়া আহক আউটপুটটো সঠিকভাৱে ৰিডাইৰেক্ট হৈছে নে নাই পৰীক্ষা কৰো লিখক gedit স্পেস ls_file.txt আৰু এন্টাৰ টিপক এতিয়া আমি আউটপুটটো এই ফাইলটোত চাব পাৰো গতিকে আমাৰ ৰিডাইৰেক্টটো সফল হ'ল আমাৰ স্লাইডসমূহলৈ ঘূৰি আহো স্ট্যান্ডাৰ্ড এৰৰটো হৈছে ডিফল্ট আউটপুট এৰৰ ইয়াক সকলো সিস্টেম এৰৰ লিখিবলৈ ব্যৱহাৰ কৰা হয় ইয়াক সংখ্যা 2 ৰে চিহ্নিত কৰা হয় লগতে stderr স্ট্যান্ডাৰ্ড এৰৰ বুলি জনা হয় ডিফল্ট স্ট্যান্ডাৰ্ড এৰৰ আউটপুটটো পৰ্দা বা মনিটৰত দৃশ্যমান হয় 2 গ্ৰেটাৰ দেন চিহ্ন হৈছে এৰৰ ৰিডাইৰেকচন চিহ্ন গাঁথনি হৈছে কমান্ড স্পেস 2 গ্ৰেটাৰ দেন স্পেস error.txt মই redirection.sh ফাইলটোলৈ ঘূৰি যাও আমি পূৰ্বৰ শাৰীটোত কমেন্ট কৰিম যিটো ls ইয়াৰ তলত লিখক rm স্পেস \tmp\4815.txt স্পেস 2 গ্ৰেটাৰ দেন চিহ্ন স্পেস error.txt error আউটপুটটো error.txt ফাইললৈ ৰিডাইৰেক্ট হৈছে এতিয়া সেভত টিপক আৰু টাৰ্মিনেলটোলৈ যাওক আমি প্ৰথমে এৰৰটো চাবলৈ কমান্ড এটা লিখিম লিখক rm স্পেস \tmp\4815.txt এন্টাৰ টিপক এৰৰটো দৰ্শিত হৈছে যে rm cannot remove /tmp/4815.txt no such file or directory এতিয়া আমাৰ ফাইলটো কাৰ্যকৰী কৰিম আপ এৰো কিটো টিপক আৰু পূৰ্বৰ ./redirection.sh কমান্ডটো পুনৰ মাতক এন্টাৰ টিপক এতিয়া আমি এৰৰটো ৰিডাইৰেক্ট হ'ল নে নাই পৰীক্ষা কৰিম লিখক gedit স্পেস error.txt আৰু এন্টাৰ টিপক এতিয়া আমি দেখিছো এৰৰটো error.txt ফাইললৈ ৰিডাইৰেক্ট হৈছে ইয়াৰ দ্বাৰা আমি এই টিউটোৰিয়েলটোৰ শেষ পালোহি আহক আমি মূলভাৱ চাও এই টিউটোৰিয়েলত আমি শিকিলো বেছত ইনপুট আৰু আউটপুট ৰিডাইৰেকচন আৰু ফাইল ডেসক্ৰিপ্টৰস স্ট্যান্ডাৰ্ড ইনপুট লেস দেন চিহ্ন ব্যৱহাৰ কৰি স্ট্যান্ডাৰ্ড আউটপুট গ্ৰেটাৰ দেন চিহ্ন ব্যৱহাৰ কৰি স্ট্যান্ডাৰ্ড এৰৰ 2 গ্ৰেটাৰ দেন চিহ্ন ব্যৱহাৰ কৰি এটা অনুশীলনী হিচাপে যিকোনো ভাষা যেনে C, C++, জাভাত এটা প্ৰগ্ৰাম লিখক আৰু আউটপুটটো বা এৰৰটো এটা নতুন ফাইললৈ ৰিডাইৰেক্ট কৰক বা কিছু বিষয়বস্তু যেনে আপোনাৰ নাম ঠিকনাৰ সৈতে এটা টেক্সট ফাইল নিৰ্মাণ কৰক বিষয়বস্তুটো এটা নতুন ফাইললৈ ৰিডাইৰেক্ট কৰক তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এইটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ মূল ভাৱ আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে
এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ স্ক্ৰিপ্টটো ফচি আৰু স্পোকেন টিউটৰিয়েলৰ দলসমূহে অৱদান দিছে মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ